Dear students, today we are going to discuss an important lesson of your English textbook, and this is none but The Bond of Love by Kenneth Anderson. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পাঠ The Bond of Love আলোচনা কৰিম। The Bond of Love এই পাঠটো লিখিছে কেনিথ এণ্ডাৰছনে। এতিয়া শিৰোনামটো চোৱাচোন। The Bond of Love মানে কি বুজাইছে? The Bond of Love টোৱে প্ৰেমৰ বান্ধোনৰ কথা কৈছে। ইয়াত বন্ড মানে বান্ধোন বুজাইছে। আমি কাৰ মাজতনো প্ৰেমৰ বান্ধোনৰ কথা কৈছে, যেতিয়া আমি মূল পাঠটো পঢ়িম তেতিয়া আমি গম পাম। এতিয়া আমি আহাচোন অকণমান লেখকজনৰ বিষয়ে জানি লওঁ। About the author, Kenneth Anderson was a British writer. Kenneth Anderson এগৰাকী ব্ৰিটিছ লেখক আছিল। His full name was Kenneth Douglas Stuart Anderson. তেখেতৰ সম্পূৰ্ণ নামটো আছিল Kenneth Douglas Stuart Anderson. He was also a hunter. তেখেত এগৰাকী শিকাৰীও আছিল। He wrote many books on his adventures in the jungles of South India. তেখেতে দক্ষিণ ভাৰতৰ জংঘলৰ দুঃসাহসিক অভিযানবিলাকৰ ওপৰত বহুতো কিতাপ ৰচনা কৰিছিল। ইয়াত যে দেখিছা এডভেঞ্চাৰ্ছ মানে দুঃসাহসিক অভিযান বুজাইছে। The Indian jungle, the call of the man-eater, this is the jungle, the bond of love are a few of them. The Indian jungle, the call of the man-eater, this is the jungle, the bond of love, সেই কিতাপবিলাকৰ ভিতৰৰে কেইখনমান। He died in 1974. তেওঁ 1974 চনত মৃত্যু হৈছিলে। গতিকে আজি আমি কেনিথ এণ্ডাৰছন কোন আছিল সেই সম্পৰ্কে আজি জানিলো। এতিয়া আহাচোন তেতিয়াহ'লে আমি মূল পাঠটোলৈ আগবাঢ়ো। I will begin with Bruno, my wife's pet sloth bear. মই ব্ৰুনোৰ সৈতে আৰম্ভ কৰিম মোৰ পত্নীৰ মৰমৰ স্লথ বিয়েৰটো। ইয়াত স্লথ বিয়েৰ মানে মাটি ভালুক বুলিও কয়, আৰু আচলতে স্লথ বিয়েৰ হ'ল ভালুকৰ এটা প্ৰজাতি। স্লথ বিয়েৰ বিশেষকৈ ভাৰতবৰ্ষ, নেপাল, ভূটান, বাংলাদেশ আদিত পোৱা যায়, আৰু ভাৰতবৰ্ষৰ বৰ্ষাৰণ্যবিলাকত স্লথ বিয়েৰ পোৱা যায়। এই যে ফটোত দেখিছা সেইটোৱে স্লথ বিয়েৰ দেই। I got him for her by accident. মই দুৰ্ঘটনাক্ৰমে তাক তাইৰ কাৰণে পাইছিলোঁ। ইয়াত আই মানে লিখকৰ কথা কৈছে, হিম মানে ভালুকটো, আৰু হাৰ মানে লিখকৰ পত্নীৰ কথা কৈছে। আইৰে আৰম্ভ হোৱাৰ পৰা আমি এটা কথা গম পাইছোঁ যে এই পাঠটো ফাৰ্ষ্ট পাৰ্চন নেৰেটিভত লিখা হৈছে। 2 years ago, we were passing through the sugarcane fields near Mysore. 2 বছৰ আগতে আমি মহীশূৰৰ কুঁহিয়াৰ বাৰীৰ কাষেৰে পাৰ হৈ গৈছিলোঁ। ইয়াত sugarcane fields মানে কুঁহিয়াৰ বাৰী বুজাইছে। People were driving away the wild pigs from the fields by shooting at them. মানুহবিলাকে গুলিয়াই কুঁহিয়াৰ বাৰীৰ পৰা বনৰীয়া গাহৰি খেদি আছিল। ইয়াত wild pigs মানে বনৰীয়া গাহৰি বুজাইছে, ড্ৰাইভিং এৱে মানে খেদি পঠোৱা বুজাইছে, আৰু শ্বুটিংটো তোমালোকে জানাই, শ্বুটিং মানে গুলিওৱা বুজায় দেই। Some were shot and some escaped. কিছুমানক গুলিওৱা হৈছিল আৰু কিছুমান পলাই গৈছিল। escaped মানে পলাই যোৱা। We thought that everything was over when suddenly a black sloth bear came out panting in the hot sun. আমি ভাবিছিলোঁ সকলোবিলাক শেষ হৈছিল, তেনেকুৱাতে হঠাৎ এটা ভালুক কুঁহিয়াৰ বাৰীৰ পৰা সূৰ্যৰ প্ৰখৰ তাপত ফোপাই ফোপাই ওলাই আহিছিল। ইয়াত যে দেখিছা পেণ্টিং শব্দটোৱে শ্বৰ্ট কুইক ব্ৰিডিং বুজাইছে দেই। আৰু আমি যে কেতিয়াবা দৌৰি আহি ৰৈ দিওঁ হঠাতে আৰু যে খুব ফোপাই থাকোঁ, সেই ফোপাই থকাটোৱে পেণ্টিং। Now I will not shoot a sloth bear wantonly, but unfortunately for the poor beast, one of my companions did not feel that way about it and promptly shot the bear on the spot. মই কোনো উপযুক্ত কাৰণ নোহোৱাকৈ এটা মাটি ভালুক বা স্লথ বিয়েৰ মই নুগুলিয়াওঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ এজন লগৰীয়াই ভালুকটোৰ বিষয়ে তেনেকৈ নাভাবিছিল আৰু তৎক্ষণাত জেগাতে সেই দুৰ্ভগীয়া জন্তুটোক গুলিয়াই হত্যা কৰিছিল। ইয়াত যে দেখিছা এই
তোমাৰ unfortunately মানে দুৰ্ভাগ্যবশত আৰু wantonly মানে for no good reason মানে কোনো কাৰণ নোহোৱাকে বুজাইছে দেই আৰু promptly মানে তৎক্ষণাৎ বুজাইছে As we watched a fallen animal, we were surprised to see that the black fur on its back moved and left the prostrate body. আমি যেতিয়া মাটিত পৰি থকা জন্তুটো লক্ষ্য কৰিছিলোঁ তাত এটা কথা দেখি আচৰিত হৈছিলোঁ যে তাৰ পিছফালৰ লোমবিলাক লৰচৰ কৰি আছিল আৰু ভালুকটো তললৈ মুখ কৰি পৰি আছিল ইয়াত প্ৰস্টেট মানে তললৈ মুখ কৰি পৰি থকা বুজাইছে এই যে আমি কওঁ পাত বেং পৰাদি পৰি থকা ঠিক তেনেকুৱা অৰ্থ বুজাই প্ৰস্টেটটোৱে দেই Then we saw it was a baby bear that had been riding on its mother's back when the sudden shot had killed her. আৰু আমি তাৰ পিছত গৈ দেখিছিলোঁ যে এটো এটা পোৱালি ভালুক আছিল আৰু তাৰ মাকৰ পিঠিত সি উঠি আছিল আৰু যাৰ মাকক ইতিমধ্যে হত্যা কৰা হৈছিল The little creature ran around its prostrate parent making a pitiful noise. আৰু সেই সৰু প্ৰাণীটো মানে ভালুক পোৱালিটোৰ কথা কৈছে সি চিঞৰি মাকৰ সেই পৰি থকা দেহটোৰ চাৰিওফালে দৌৰি ফুৰিছিল I ran up to attempt a creature. মই সেই প্ৰাণীটো ধৰিবলৈ দৌৰ মাৰিছিলোঁ ইয়াত creature মানে ভালুক পোৱালিটোৰ কথা কৈছে আৰু attempt মানে চেষ্টা কৰা বুজাইছে It scooted into the sugarcane field. ই কুঁহিয়াৰ বাৰীৰ ফালে দৌৰ মাৰিছিল scooted মানে ran away বুজাইছে দৌৰ মৰা Following it with my companions, I was at last able to grab it by the scruff of its neck while it snapped and tried to scratch me with its long hooked claws. মই মোৰ লগৰীয়াবোৰৰ সৈতে তাক অনুসৰণ কৰিছিলোঁ আৰু অৱশেষত তাৰ ডিঙিৰ পিছফালে ধৰিবলৈ সক্ষম হৈছিলোঁ তেতিয়া সি মোক কামুৰিছিল আৰু তাৰ আগঠেং দুখনেৰে আচুৰিবলৈ চেষ্টা কৰিছিল ইয়াত এই যে দেখিছা গ্ৰেপ মানে ধৰা বুজাইছে গ্ৰেপছ বুজায় আৰু স্ক্ৰাব মানে জীৱ-জন্তু বা মানুহৰ ডিঙিৰ পিছৰ অংশটো স্ক্ৰাব বুলি কয় স্নেপড মানে কামুৰা বুজাইছে আৰু স্ক্ৰেচ মানে জানাই তোমালোকে এটো আচুৰা বুজায় দেই We put it in one of the gunny bags we had brought and when I got back to Bangalore I duly presented it to my wife তাৰপিছত আমি লগতনা মৰাপাতৰ বেগত তাক ভৰালো আৰু যেতিয়া মই বাংগালোৰলৈ গলো মই মোৰ পত্নীক সেই ভালুকটো উপহাৰ হিচাপে দিলুগৈ ইয়াত গানি বেগছ মানে মৰাপাতৰ বেগ বুজাইছে She was delighted তাই খুব আনন্দিত হৈছিলে She at once put a colored ribbon around its neck and after discovering the cub was a boy she christened it Bruno তাই তৎক্ষণাৎ এডাল ৰঙীন ফিটা তাৰ ডিঙিত মেৰিয়াই দিছিল আৰু পোৱালিটো মতা বুলি গম পোৱাৰ পিছত তাইক ব্ৰুনো নাম দিছিল খ্ৰীষ্টিয়ান মানে নাম দিয়া বুজাইছে ইয়াত দেই ব্ৰুনো soon took to drinking milk from a bottle ব্ৰুনোৱে সোনকালেই বটলৰ পৰা গাখীৰ খাবলৈ আৰম্ভ কৰিছিল It was but a step further and within a very few days he started eating and drinking everything else আৰু এখোজ সি আগুৱাই গৈছিল আৰু কেইদিনমানৰ ভিতৰতে সকলো বস্তু খাবলৈ সি আৰম্ভ কৰিছিল And everything is the right word for he ate porridge made from any ingredients vegetables fruit nuts meat especially pork curry and rice regardless of condiments and chilies bread eggs chocolates sweets pudding ice cream etc etc আৰু এভৰিথিং শব্দটোৱে তাৰ কাৰণে সঠিক শব্দ হ'ব কাৰণ সি পৰিজ খাইছিল পৰিজ মানে পায়সৰ নিচিনা এটা বস্তু যিকোনো উপাদানেৰে তাক বনাব পাৰি ভেজিটেবলছ শাক-পাচলি ফল-মূল বাদাম মাংস বিশেষকৈ পৰ্কৰ কথা কৈছে পৰ্ক মানে গাহৰিৰ মাংস কাৰি ভাত যিকোনো ধৰণৰ মছলা কন্ডিমেন্টছ মানে মছলা বুজাইছে চিলিজ জলকীয়া ব্ৰেড কণী চকলেট বিভিন্ন ধৰণৰ মিঠাই পুডিং এবিট কাষ্টাৰ্ডৰ নিচিনা ফুড আইটেম আইসক্ৰীম ইত্যাদি ইত্যাদি এই যে মই তোমালোকক ওপৰত কিছুমান ফুড আইটেমৰ সব ফটো দেখুৱাইছো তাতে আছে তোমালোকে চাবা As for drink milk tea coffee lime juice aerated water buttermilk beer alcoholic liquor and in fact anything liquid
পানীয়ৰ ক্ষেত্ৰত হি গাখীৰ খাইছিল, চাহ, কফি, নেমুৰ চৰবত, সোডা পানী, এৰিটেড ৱাটাৰ, বাটাৰ মিল্ক এবিধ দক্ষিণ ভাৰতীয় খাদ্য আমাৰ দৈৰ নিচিনা, বিয়ে এলকহলিক লিকাৰ, এটোক আমি মদ বুলিও ক'ব পাৰোঁ। ইনফেক্ট প্ৰকৃততে সকলো ধৰণৰ পানীয় বস্তু সি খাইছিল। ইট অল ৱেণ্ট আউট উইথ ৰেলিছ, আৰু সি খুব আনন্দ মনেৰে এই সকলোবিলাক খাইছিল। ৰেলিছ মানে গ্ৰেট এনজয়মেণ্ট বুজাইছে দেই, আনন্দেৰে। The BA became very attached to our two Alsatian dogs and to all the children of the tenants living in our bungalow. ভালুকটো আমাৰ এলচেচিয়ান কুকুৰ দুটাৰ আৰু আমাৰ বাংলোৰ ভাড়াতীয়বিলাকৰ সকলো ল'ৰা ছোৱালীৰ লগত খুব ঘনিষ্ঠ হৈ পৰিছিল। এটাচড মানে ওচৰ চপা বা ঘনিষ্ঠ হৈ পৰা বুজাইছে। He was left quite free in his younger days and spent his time in playing, running into the kitchen and going to sleep in our bed. তাক সৰু অৱস্থাত মুক্তভাৱে ৰখা হৈছিল। সি দৌৰি খেলি ফুৰিছিল, পাকঘৰলৈ গৈছিল আৰু আমাৰ বিচনাটো সি শুইছিল। ইয়াত যে এই টিনেন্স দেখিছা, টিনেন্স মানে ভাড়াতীয় বুজাইছে দেই। One day an accident befell him. এদিনাখন এটা দুৰ্ঘটনা ঘটিছিল। বিফেল মানে ঘটা বুজাইছে। I put down poison barium carbonate to kill the rats and mice that had got into my library. মই পয়জন বেৰিয়াম কাৰ্বনেট এন্দুৰ আৰু নিগুনি মাৰিবৰ কাৰণে মই লাইব্ৰেৰীত ৰাখি থৈছিলোঁ। Bruno entered the library as he often did and he ate some of the poison. Bruno লাইব্ৰেৰীত সোমাইছিল, এণ্টাৰ্ড মানে সোমোৱা বুজাইছে বা প্ৰৱেশ কৰা। সি প্ৰায় তেনেকৈ সোমায় আৰু সেইদিনাও সোমাই পেলাই সি কিছু পৰিমাণৰ পয়জন খাইছিল। পেৰালাইচিছ ছেট ইন টু দ্য এক্সটেণ্ট ডেট হি কুড নট ষ্টেণ্ড অন হিজ ফিট। সি লৰচৰ কৰিব নোৱাৰা হ'ল, আনকি সি নিজৰ ভৰিৰ ওপৰতো থিয় দি থাকিব নোৱাৰা হৈছিল। বাট হি ড্ৰেগড হিমছেল্ফ অন হিজ টাৰ্মছ টু মাই ৱাইফ হু কল টু মি। কিন্তু সি যেনে তেনে চুঁচৰি পেলাই মোৰ পত্নীৰ ওচৰলৈ আহিছিল আৰু মোৰ পত্নীয়ে মোক মাতিছিল। ড্ৰেগ মানে টানি অনা বা চুঁচৰি অহা বুজাইছে। I guessed what had happened. মই অনুমান কৰিছিলোঁ কি ঘটিছিল। Off I rushed in the car to the vet's residence. আৰু মই পোনে পোনে তৎক্ষণাত তাক ভেটেনেৰী ডাক্তৰৰ কোৱাৰ্টাৰ বা ৰেচিডেঞ্চলৈ লৈ গৈছিলোঁ। ইয়াত ভেটছ ৰেচিডেঞ্চ মানে ভেটেনেৰী ডাক্তৰৰ কোৱাৰ্টাৰৰ কথা কৈছে। A case of poisoning. পয়জন খালে। টেম বিয়েৰ বেৰিয়াম কাৰ্বনেট, হোৱাট টু ডু। ঘৰচীয়া ভালুক, টেম মানে ঘৰচীয়া বুজাইছে। বেৰিয়াম কাৰ্বনেট খালে এতিয়া কি কৰা যায়। এই যে বেৰিয়াম কাৰ্বনেট ওপৰত মই ছবিত দেখুৱাই দিছোঁ তোমালোক, সেই এবিধ পয়জন দেই। Out came his medical books and a feverish reference to index began. What poison did you say, sir? Barium carbonate. Oh, yes. Barium salts. Oh, barium carbonate. Symptoms, paralysis. Treatment, injections of... just a minute, sir. I will bring my syringe and the medicine. ডাক্তৰে চিকিৎসা বিজ্ঞানৰ কিতাপ উলিয়াইছিল আৰু সূচীপত্ৰ চাবলৈ আৰম্ভ কৰিছিল। ইণ্ডেক্স মানে সূচীপত্ৰ বুজাইছে। আৰু কি পয়জনৰ কথা ক'লে ছাৰ? বেৰিয়াম কাৰ্বনেট। বেৰিয়াম চল্টছ, বেৰিয়াম কাৰ্বনেট। লক্ষণ পেৰালাইচিছ, ট্ৰিটমেণ্ট ইনজেকশ্যন। এক মিনিট ৰ'ব ছাৰ, মই চিৰিঞ্জ আৰু মেডিচিন লৈ আহোঁ। এ ডেছ বেক টু দ্য কাৰ। আৰু আমি তৎক্ষণাত গাড়ী লৈ গৈছিলোঁ। ডেছ মানে তৎক্ষণাত যোৱা বুজাইছে। Bruno still floundering about on his stumps, but clearly weakening rapidly, some vomiting, heavy breathing, with heaving flanks and gaping mouth. ব্ৰুনোৱে তেতিয়াও লৰচৰ কৰিবৰ কাৰণে সি কষ্ট কৰিবলগীয়া হৈছিলে। ফ্লাউণ্ডাৰিং মানে ষ্ট্ৰাগলিং টু মুভ বুজাইছে। কিন্তু সি খুব দুৰ্বল হৈ পৰিছিল আৰু কিছু পৰিমাণৰ সি বমি কৰিছিল আৰু সি খুব দীঘলকৈ উশাহ লৈছিল আৰু তাৰ মুখখন তেতিয়াও মেল খাই আছিল। Hold him everybody. ধৰক সকলোৱে। In goes the hypodermic Bruno squalls 10 cc of the antidote enters his system without a drop being wasted. ব্ৰুনোৰ দেহত এটা দীঘল বেজী সোমাই দিয়া হৈছিল। ব্ৰুনোৱে চিঞৰিছিল 10 চিচিৰ এটা প্ৰতিষেধক বেজী অকণমানো নষ্ট নোহোৱাকৈ তাৰ দেহত দি দিয়া হৈছিল। ইয়াত এণ্টিডট মানে প্ৰতিষেধক বুজাইছে।
wasted মানে নষ্ট হোৱা 10 minutes later condition unchanged 10 মিনিট পিছত যেতিয়া সোৱা হল তেতিয়াও বুনুৰ অৱস্থাৰ পৰিৱৰ্তন নহল another 10 cc injected অন্য 10 cc এটা ইনজেকশন আকৌ দিয়া হল 10 minutes later breathing less stertorous Bruno can move his arms and legs a little although he cannot stand yet Brunoe 10 মিনিট পিছত অলপ দীঘল ডাঙৰ কৈ উখাহ লৈছিল আৰু তাৰ কি হাত ভৰিবিলাক লৰচৰ কৰিব পাৰিছিল হলেও কিন্তু তেতিয়াও তাৰ ভৰিৰ ওপৰত থিয় দিব পৰা নাছিল 30 minutes later Bruno gets up and has a great feat 30 মিনিট পিছত বুনুৱে উঠিছিল আৰু খুব খাবলৈ আৰম্ভ কৰিছিল He looks at us disdainfully as much as to say what is barium carbonate to a big black bear like me Brunoe যেন ক'ব বিচাৰিছিল যে বেৰিয়াম কাৰ্বনেটে তাৰ নিচিনা এটা ডাঙৰ বিয়েৰক কি কৰিব পাৰে Bruno is still eating Brunoe তেতিয়াও খায়ে আছিল ছাত্ৰ-ছাত্ৰী সকল আজি আমি যিকেইটা পেৰাগ্ৰাফ আলোচনা কৰিলো সেই পেৰাগ্ৰাফ কেইটাৰ ওপৰত মই যিবিলাক জটিল শব্দ বুলি ভাবিছো তোমালোকৰ কাৰণে মই হেগিবিলাক লিখি আনিছো সোৱাচোন সেই শব্দৰ অৰ্থবিলাক মিনিং অফ ডিফিকাল্ট ওয়াৰ্ডস পেন্টিং মানে ব্রিডিং কুইকলি বুজাইছে খৰকৈ উখাহ লোৱা বুজাইছে wantonly for no good reason কোনো ভাল বা উপযুক্ত কাৰণ নোহোৱাকৈ বুজায় promptly immediately বুজাইছে মানে তৎক্ষণাত prostrate lying on the ground facing downwards মাটিত তললৈ মূৰ কৰি পৰি থকাটো prostrate বুলি কৈছে আমি যেটো পাদবেং পৰা দি পৰা বুলি কওঁ scooted ran away দৌৰি আঁতৰি যোৱা বুজাইছে scooted মানে grab suddenly খামুচি ধৰি থকা বুজাইছে scruff back of a person or animal snake জীৱ-জন্তু বা মানুহৰ ডিঙিৰ পিছৰ অংশটো বুজায় পিছফালটো condiments spices বুজাইছে মছলা বুজাইছে relish great enjoyment খুব আনন্দৰে befell happen মানে ঘটা dash to go somewhere quickly কৰবালৈ খুব খৰকৈ বা তৎক্ষণাত যোৱা floundering struggling to move লৰচৰ কৰিবলৈ কষ্ট হোৱা বুজাইছে দেই ছাত্ৰ-ছাত্ৰী সকল এতিয়া মই তোমালোকৰ কাৰণে কেইটামান এই পেৰাগ্ৰাফ কেইটাৰ ওপৰত ভিত্তি কৰি সম্ভাৱ্য প্ৰশ্ন প্ৰস্তুত কৰিছো তোমালোকে এইকেইটা ঘৰত কৰিবা তোমালোকে হোমৱৰ্ক বুলি ধৰিব পাৰা Who is the author of the lesson The Bond of Love এটো প্ৰথম প্ৰশ্ন Bond of Love নামৰ এই পাঠটোৰ লিখক কোন লেসন বা প্ৰজ পিস বুলি কেতিয়াবা থাকিব পাৰে Question number 2 Who was Bruno Bruno nu কোন আছিল Question number 3 Who shot the bear on the spot কোনে ভালুকটোক ঠিতাতে বা ঠাইতে নিহত কৰিছিল Question number 4 Where did the writer put the sloth bear after it was captured লিখকে সেই sloth bear টো ক'ত থৈছিল তাক ধৰাৰ পিছত captured মানে ধৰা Question number 5 Who was delighted to see the sloth bear সেই sloth bear টোক দেখি পেলাই বা মাটি ভালুকটোক দেখি পেলাই কোন আনন্দিত হৈছিল Question number 6 Who named the sloth bear as Bruno কোনে সেই sloth bear টোৰ নাম Bruno দিছিল and number 7 How much time did Bruno take to eat everything Brunoe সকলোবিলাক বস্তু খাবলৈ কিমান দিনৰ ভিতৰত শিকিছিল Question number 8 What did Bruno eat in the library Brunoe লাইব্ৰেৰীত নো কি খাইছিল গতিকে আজি আমি দা বন্ধ অফ লাভৰ প্ৰথম অংশটোৰ আলোচনা ইমানতে আমি সামৰণি মাৰিছো ইয়াৰ পৰৱৰ্তী ক্লাছত আমি বাকি থকা পেৰাগ্ৰাফ বিলাক আলোচনা কৰিম